নমস্কাৰ, আজি হৈছে 13 নৱেম্বৰ বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। দিল্লীৰ বিস্ফোৰণৰ ঘটনাক তীব্ৰ গৰিহণা মুছলমান দেশৰ। সন্ত্ৰাসবাদৰ বিৰোধিতাৰে ভাৰতৰ কাষত ইছলামিক দেশ। জনাইছো খবৰ, দিল্লীৰ বিস্ফোৰণৰ ঘটনাক গৰিহণা বিশ্বৰ মুছলমান দেশৰ। সন্ত্ৰাসবাদ হিংসা কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় আৰু দিল্লীৰ ঘটনাৰ বিৰোধিতাৰে ভাৰতৰ কাষত বিশ্বৰ মুছলমান দেশ। ভাৰতৰ সমৰ্থনত UAE, ছৌদি আৰৱ আৰু ইৰাণ আৰু ভাৰতত অপৰাধমূলক কাৰ্য কৰাসকলৰ বিৰুদ্ধে বিশ্বৰ মুছলমান দেশ আৰু কাটাৰ মালদ্বীপত থিয় হৈছে ভাৰতৰ সৈতে আৰু বিস্ফোৰণত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন ইছলামিক দেশৰ। আৰু দিল্লীৰ বিস্ফোৰণৰ ঘটনাক গৰিহণা দিছে বিশ্বৰ মুছলমান দেশে। সন্ত্ৰাসবাদ হিংসা কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু দিল্লীৰ ঘটনাৰ বিৰোধিতাৰে ভাৰতৰ কাষত বিশ্বৰ মুছলমান দেশ। জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কুটাঘাতকাৰীয়ে আৰু আমাৰ ইয়াত দিল্লীৰ দৰে ঘটনা হ'লে বহুত ডাঙৰকৈ হ'ব। এই বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছে এক ডাঙৰ খবৰ, যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কুটাঘাতকাৰীয়ে আৰু আমাৰ ইয়াত দিল্লীৰ দৰে ঘটনা যেতিয়া হ'ব বহুত ডাঙৰকৈ হ'ব আৰু দিল্লীৰ ব্লাষ্টৰ পাছত সমগ্ৰ দেশ এতিয়া দুখত আছে। অসমত কুটাঘাত হ'লে অতি ভয়াৱহ ৰূপত হ'ব আশংকা ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অসম বৰ্তমান জটিল পৰিৱেশৰ মাজত আছে। কুটাঘাতকাৰী আমাৰ মাজত সোমাই যাব পাৰে আৰু আমাৰ মাজত সোমাই যিকোনো কাম কৰি দিব পাৰে তেওঁলোকে। আৰু কুটাঘাতকাৰীৰ সংখ্যা বহুত বেছি আছে আৰু য'তে ত'তে আছে আৰু আমি বহুদিনলৈ সাৱধান হৈ থাকিব লাগিব, এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কুটাঘাতকাৰীয়ে। আমাৰ ইয়াত দিল্লীৰ দৰে ঘটনা হ'লে বহুত বেছি ডাঙৰকৈ হ'ব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। ডিচিক ফ্ৰী হেণ্ড চৰকাৰৰ। বেদখল দেখিলেই চলাব পাৰিব উচ্ছেদ। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ। অসমত বন্ধ নহয় উচ্ছেদ অভিযান। যিকোনো মুহূৰ্তত উপায়ুক্তই চলাব পাৰিব উচ্ছেদ আৰু অবৈধ আৰু সন্দেহজনক দেখিলেই উচ্ছেদ চলাব পাৰিব উপায়ুক্তই। আৰু ডিচিক চৰকাৰে অনুমতি দি থৈছে, যেতিয়াই মন যায় তেতিয়াই উচ্ছেদ চলাব পাৰিব ডিচিয়ে। আৰু উচ্ছেদ চলাবলৈ চৰকাৰৰ পৰা JCB টকা পইচা ল'ব পাৰিব ডিচিয়ে। আৰু উচ্ছেদৰ বিৰুদ্ধে আমি যুঁজি যাম বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। কিন্তু অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ'বই আৰু এই কঠোৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। দিল্লীৰ ঘটনাক সমৰ্থন কৰা কোনো এজন সাৰি নাযাব। 34জনীয়া লোকৰ তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিল্লীৰ ঘটনা শিক্ষিত সন্ত্ৰাসবাদীয়ে কৰিছে আৰু একাংশ শিক্ষিত লোকে জেহাদ আৰম্ভ কৰিছে, কিন্তু এই ঘটনাক গৰিহণা দিয়াৰ পৰিৱৰ্তে একাংশই উৎসাহে দিছে। আৰু ফেচবুকত স্মাইল আৰু থাপছআপ ৰিয়েকশ্যন একাংশৰ আৰু সমগ্ৰ পৰিৱেশটো বিনষ্ট কৰাৰ চেষ্টা চলাইছে একাংশ লোকে। আৰু এই একাংশ মানুহেই কালিলৈকে চাউল দাইল নালাগে বুলি জুবিন ক্ষেত্ৰত প্ৰতিবাদ কৰিছিল আৰু এই একেখিনি মানুহেই বিস্ফোৰণক আদৰণি জনাইছে। আৰু সকলো সমৰ্থনকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। কামৰূপ জিলাত 5জন, তামোলপুৰত 1জন, কাৰ্বি আংলঙত 1জন আৰু শোণিতপুৰত 2জন, গোলাঘাটত 2জন আৰু বঙাইগাঁৱত 3জন, গোৱালপাৰাত 2জন, বৰপেটাত 4জন আৰু কাছাৰত 1জন, নলবাৰীত 3, হোজাইত 2 আৰু বাক্সাত 1জন, লগতে দৰঙত 3জন আৰু যোৰহাটত 1জন, দক্ষিণ শালমাৰাত 2জন, কামৰূপ মহানগৰত 1জন। আৰু এইসকল লোকে লালকিল্লা পেহেলগাম কাণ্ডক সমৰ্থন কৰিছে আৰু এইসকল লোকে জাতিটোক
খণ্ড বিখণ্ড কৰিবলৈও চেষ্টা কৰি আছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু পোষ্ট ডিলিট কৰিলেও আমাৰ হাতত স্ক্ৰীনশ্বট আছে শীঘ্ৰেই সেইসকল লোকক কৰা হ'ব গ্ৰেপ্তাৰ আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা কোনো লোক এতিয়াৰ পৰা হাৰি যাব নোৱাৰে ইতিমধ্যে 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দৰঙৰ মতিউৰ ৰহমান গোৱালপাৰাৰ হাছান আলী মণ্ডল চিৰাঙৰ আব্দুল লতিফ কামৰূপৰ ৱাজুল কামাল আৰু বঙাইগাঁৱৰ নুৰ আমিন আহমেদক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক ডাঙৰ ঘোষণা ৰাজ্যৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ বিজেপিক পৰাভূত কৰিবলৈ লোৱা হ'ব ডাঙৰ পদক্ষেপ বিৰোধী ঐক্য গঠনৰ গ্ৰাউণ্ড ৰুল সাজু কৰিছে বিৰোধী দলসমূহে আৰু আজি বিয়লিৰ বৈঠকত চূড়ান্ত হ'ব বিৰোধী ঐক্যৰ মিত্ৰতা আৰু 26ত একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত হৈ পৰিছে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এৰা ধৰা কৰিবলৈ সাজু হৈছে সকলো দল আৰু বামপন্থী দল কংগ্ৰেছ অসম গণ পৰিষদ ৰাইজৰ দলৰ মিত্ৰতা প্ৰায় চূড়ান্ত হৈ পৰিছে আৰু আসন বুজাবুজিক লৈও এৰা ধৰাৰ ৰাজনীতি কৰিবলৈ সাজু হৈছে সকলো দল আৰু আগন্তুক দিনত সমস্যাৰে বিজেপিৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত ল'ব আৰু ইচ্ছুভিত্তিক আন্দোলনতো সমূহীয়া অংশগ্ৰহণৰ সিদ্ধান্তৰ সম্ভাৱনা আৰু জনাইছোঁ খবৰ ৰাজ্যৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ বিজেপিক পৰাভূত কৰিবলৈ লোৱা হ'ব ডাঙৰ পদক্ষেপ বিৰোধী ঐক্য গঠনৰ গ্ৰাউণ্ড ৰুল সাজু কৰিছে বিৰোধী দলসমূহে আৰু আজি বিয়লিৰ বৈঠকত চূড়ান্ত হ'ব বিৰোধী ঐক্যৰ মিত্ৰতা আৰু এটি ব্ৰেকিং নিউজ ৰাজ্যত আৰু নচলিব বহু বিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন আৰু এগৰাকীতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যত আৰু নচলিব বহু বিবাহৰ প্ৰথা আৰু বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা বিবাহক লৈ বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে আৰু এগৰাকীতকৈ বেছি বিয়া পাতিলেই 7 বছৰৰ কাৰণে হ'ব জেল আৰু শুধৰোৱা হ'ব অসমৰ বহু বিবাহ ব্যৱস্থা আৰু এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে আৰু এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল আৰু ৰাজ্যত আহি আছে কঠোৰ আইন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক প্ৰকাৰ ডাঙৰ ঘোষণা আৰু অহা 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই বিধেয়কখন আৰু এজন পুৰুষে এগৰাকী মহিলাকে বিয়া কৰাব পাৰিব আৰু বহু বিবাহ ৰোধ কৰা আৰু মহিলাৰ সুৰক্ষাৰ বাবে অনা হ'ব এই গুৰুত্বপূৰ্ণ আইনখন আৰু বিবাহক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ৰাজ্যত আৰু নচলিব বহু বিবাহৰ প্ৰথা বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা আৰু বিবাহক লৈ বিধানসভাত আইন আনি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এটি ব্ৰেকিং নিউজ অক্টোবৰতে ৰচা হৈছিল দিল্লী আক্ৰমণৰ ব্লুপ্ৰিণ্ট দিল্লী কাণ্ডৰ আঁৰত লস্কৰ ই তৈবা নে জৈচ ই মহম্মদ তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ অক্টোবৰতে ৰচা হৈছিল দিল্লী আক্ৰমণৰ ব্লুপ্ৰিণ্ট দিল্লী কাণ্ডৰ আঁৰত লস্কৰ ই তৈবা নে জৈচ ই মহম্মদ আৰু NIA আৰম্ভ কৰিছে অভিযান দিল্লী কাণ্ডই কঁপাইছে সমগ্ৰ বিশ্ব অভিযানৰ মাজতে পোহৰলৈ আহিছে দিল্লী কাণ্ডৰ বহুতো নতুন নতুন তথ্য আৰু কেনেকৈ আৰম্ভ হৈছিল দিল্লী আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা চিকিৎসকৰূপী দেশদ্ৰোহীৰ এই ভয়ংকৰ কাণ্ড চিকিৎসকৰ নেতৃত্বত আক্ৰমণৰ ব্লুপ্ৰিণ্ট ৰচিছিল সন্ত্ৰাসবাদীয়ে আৰু 19 অক্টোবৰৰ পৰাই আৰম্ভ হৈছিল দিল্লী আক্ৰমণৰ এই ষড়যন্ত্ৰ আৰু প্ৰথমে শ্ৰীনগৰৰ বুনপৰা নাওগামাত পোষ্টাৰিং কৰা হৈছিল আৰু জৈচ ই মহম্মদৰ সমৰ্থনত চলিছিল এই প্ৰচাৰ আৰু এই পোষ্টাৰিঙৰ পিছতেই তৎপৰ হৈছিল জম্মু কাশ্মীৰ আৰক্ষী আৰু 19 অক্টোবৰৰ পৰা আৰম্ভ হৈছিল এই অভিযান CCTVত পোষ্টাৰিং কৰা লোকক ধৰা পেলাবলৈ সহজ হৈছিল আৰক্ষীয়ে আৰু এই চক্ৰটোৰ সৈতে জড়িত আছিল এজন ইমামো আৰু ইৰফান আহমেদক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছিল বিস্ফোৰক তথ্য জড়িত আছিল উত্তৰ প্ৰদেশৰ সাহাৰানপুৰত থকা চিকিৎসক ডক্টৰ আদিল আহমেদ আৰু 7 নৱেম্বৰত জম্মু কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আদিল আহমেদক আৰু আদিল আহমেদক গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে লাভ কৰিছিল ভয়ংকৰ ব্লুপ্ৰিণ্ট আৰু আদিলৰ স্বীকাৰোক্তিৰ পিছতেই হাৰিয়ানাত চলিছিল এই অভিযান আৰু হাৰিয়ানাত গ্ৰেপ্তাৰ কৰে চিকিৎসক মোজাম্মেল শাকিলক আৰু ইয়াতে তিনিজন চিকিৎসকৰ নাম লৈছিল আদিলে আৰু ইয়াতে
তিনি চিকিৎসকৰ নাম লৈছিল আদিলে আৰু ইয়াৰ ভিতৰত আছিল মোজাম্মেল শাকিল। মোজাম্মেলৰ ভাড়াঘৰত উদ্ধাৰ কৰিছিল 360 কেজি ওজনৰ বিস্ফোৰক আৰু মোজাম্মেলক গ্ৰেপ্তাৰৰ পিছতেই ভিন্ন স্থানত অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে। আৰু আদিল আৰু শাকিলৰ অন্যতম সহযোগী হৈছে পুলৱামাৰ ডক্টৰ মহম্মদ ওমৰ আৰু 2 সহযোগী গ্ৰেপ্তাৰৰ পিছত অকলশৰীয়া হৈছিল ডক্টৰ ওমৰ। আৰু এই মহম্মদ ওমৰেই দিল্লীৰ ৰেড ফৰ্টত সংঘটিত কৰিছিল এই ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। আৰু ফৰিদাবাদত বিস্ফোৰক উদ্ধাৰ আৰু মোজাম্মেল শাকিলক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু ইয়াৰ কেইঘণ্টামানৰ পিছতেই সংঘটিত দিল্লীত বিস্ফোৰণ আৰু ৰক্তাক্ত হৈ পৰিছিল সমগ্ৰ দিল্লী। আৰু তেজেৰে ফাকু খেলা সন্ত্ৰাসবাদীৰ বৰ্বৰতা আৰু অক্টোবৰতে ৰচা হৈছিল দিল্লী কাণ্ডৰ এই ভয়ংকৰ ব্লু প্ৰিণ্ট।